এটা বহুপদৰ অংক, যি অংক তোমাৰ শূন্য দিয়া আছে আলফা বিটা আৰু গামা। তো মই এইটো অংক কিয় লৈ আহিছোঁ, কাৰণ মই চাইছোঁ 75% ষ্টুডেণ্টে যিবিলাক বহুপদৰ অংক আলফা বিটা আৰু গামাক শূন্য হিচাপে দিয়ে, সেই অংকখিনি ষ্টুডেণ্টে হাৰ্ড পায়। তো এই অংকটোতো তোমালোকৰ তিনিটা শূন্য দিয়া আছে, আলফা বিটা আৰু গামা দিয়া আছে, আৰু কিছুমান তোমালোকক হেৰি দিছে, সেইখিনি ওলাব লাগে। চোৱা কি কুৱেশ্যনত কি কৈছে, কুৱেশ্যনত কৈছে ধৰা পি এক্স এক্স কিউব মাইনাছ 5x স্কুৱেৰ মাইনাছ 4x প্লাছ কে আৰু শূন্য তিনিটা হৈছে আলফা বিটা আৰু গামা, তেন্তে তলত দিয়াবোৰৰ উত্তৰ দিয়া। তাৰমানে এইখিনি দিয়া আছে আমাৰ, মানে এই ধৰিব কৈছে, দিয়া নাই ধৰিব কৈছে, আৰু দিয়া আছে একেই কথা ক'ব পাৰে, একেই ক'ব পাৰে, কাৰণ কুৱেশ্যনত আছে যদি একেই কথা। তেতিয়া চোৱা আমাৰ এক নম্বৰত কি ওলাব কৈছে, এক নম্বৰত ওলাব কৈছে আলফা প্লাছ বিটা প্লাছ গামাৰ মান ওলাই দিব কৈছে। ঠিক আছে, আলফা প্লাছ বিটা প্লাছ গামাৰ মান ওলাই দিব কৈছে। দুই নম্বৰত কি কৈছে চোৱা, যদি আলফা বিটা গামা ইজ ইকুৱেল টু, মানে আলফা বিটা আৰু গামাক যদি আমি পূৰণ কৰোঁ তেনেহ'লে কিমান ওলাব, 7 ওলাব। যদি 7 হয় তেন্তে আমাৰ কেৰ মান ওলাই দিব লাগে। আলফা বিটা গামা যদি 7 হয় তেনেহ'লে আমাৰ কেৰ মান ওলাই দিব লাগে, তাৰমানে এই কেৰটো ওলাই দিব লাগে। আৰু 3 নম্বৰত দিছে প্ৰাপ্ত কেৰ মানৰ বাবে, তাৰমানে কেৰ মান ওলোৱাৰ পিছত ইয়াততো কেৰ মান বহাবা তুমি, হয়নে নহয়, কেৰ মান বহোৱাৰ পিছত প্ৰাপ্ত কেৰ মানৰ বাবে এক্স ইজ ইকুৱেল টু -2 পি এক্সৰ এটা শূন্য হয় নে নহয় পৰীক্ষা কৰিব কৈছে। তাৰমানে কি কেৰ মান ওলোৱাৰ পিছত সেই কেৰ মানটো তুমি ইয়াত বহাবা নিশ্চয়, তো বহোৱাৰ পিছত ইয়াত যদি এক্সৰ মান -2 লোৱা তেনেহ'লে এনচাৰটো শূন্য আহিব নে নাই, তাৰমানে -2টো কি হয় এটা মূল হয় নে নহয় সেইটো আমাক পৰীক্ষা কৰি দেখুৱাব লাগে। ঠিক আছে, তো এটা এটাকৈ আমি আৰম্ভ কৰোঁ। তো প্ৰথমে চোৱা আমাক দিয়া আছে কি, সেইখিনি আমাক ধুনীয়াকৈ লিখি ল'ব লাগিব। ঠিক আছে, আমাৰ দিয়া আছে কি চোৱা, গিভেন আমাৰ কি দিয়া আছে, যিখিনি ধৰা বুলি আছে সেইখিনি আমাৰ দিয়া আছে। ঠিক আছে, তো গিভেন যে পি এক্স আমাক দিয়া আছে কি, পি এক্স আমাক দিয়া আছে এক্স কিউব মাইনাছ 5x স্কুৱেৰ মাইনাছ 4x প্লাছ কে, আৰু আমাৰ শূন্য শূন্য তিনিটা দিয়া আছে নে নাই সেইটো লিখি দিয়া, শূন্য তিনিটা আমাক দিয়া আছে কি, আলফা কমা বিটা আৰু গামা। অ'কে, এইখিনি বস্তু আমাক দিয়া আছে। ঠিক আছে, এইখিনি বস্তু আমাৰ কি আছে, দিয়া আছে। এতিয়া আমি এনচাৰ কৰিম এটা এটাকৈ। ঠিক আছে, প্ৰথমে চোৱা কি দিছে, প্ৰথমে দিছে এক নম্বৰত দিছে যে আলফা প্লাছ বিটা প্লাছ গামাৰ মান ওলাই দিব লাগে। ঠিক আছে, আলফা প্লাছ বিটা প্লাছ গামাৰ মান ওলাই দিব লাগে, আলফা প্লাছ বিটা প্লাছ গামাৰ মান ওলাই দিব লাগে। ঠিক আছে, তো আলফা প্লাছ বিটা প্লাছ গামাৰ মান ওলাই দিব লাগে। তো চোৱা আলফা প্লাছ বিটা প্লাছ গামা, তাৰমানে ইয়াত কি কৈ আছে, তাৰমানে শূন্য তিনিটা যোগ কৰি আছে, হয় নহয়, আৰু শূন্য তিনিটা যদি যোগ কৰা হয় তেনেহ'লে আমি কি ৰিজাল্ট পাওঁ, মনত আছেনে নাই, কি ৰিজাল্ট পাওঁ, আমি ৰিজাল্ট পাওঁ মাইনাছ বি বাই এ, এম আই ৰাইট, মাইনাছ বি বাই এ। তাৰমানে আলফা প্লাছ বিটা প্লাছ গামা যদি আমি তিনিওটা শূন্য কি কৰোঁ, যোগ কৰি দিওঁ, তেনেহ'লে আমি ৰিজাল্ট পাম কি, মাইনাছ বি বাই এ। এতিয়া ধুনীয়াকৈ বহাই দিয়াচোন মানখিনি, আলফা প্লাছ বিটা প্লাছ গামা ইজ ইকুৱেল টু, চোৱা বি ক'ত আছে চোৱা, এইটো সমীকৰণ আছিল আমাৰ, হয় নহয়, এইটো ইয়াত কি এক্স কিউবৰ লগত যিটো আছে সেইটো এক্স স্কুৱেৰৰ লগত কি আছে বিটো কিহৰ আছে, মাইনাছৰ আছে, বিটো কিহৰ আছে, মাইনাছৰ আছে, তো ইয়াতো কি আছে মাইনাছ কি হৈ যাব, প্লাছ হৈ যাব। তো প্লাছৰ 5 লিখিব পাৰা নাই, আৰু তলত কি আছে, তলত এ আছে, এটো তোমাৰ কি আছে, এটো কি আছে, অনলি 1 আছে, তো হৰত আমি 1 লিখিব নালাগে, 1 এনেই থাকি যায় হৰত, হয় নহয়, ডেট মিনছ কি আমি আলফা প্লাছ বিটা প্লাছ গামাৰ মান কি পাই গ'লোঁ, 5 পাই গ'লোঁ। ঠিক আছে, আলফা প্লাছ বিটা প্লাছ গামাৰ মান আমি 5 পাই গ'লোঁ, এক নম্বৰটো কমপ্লিট। এতিয়া 2 নম্বৰত যোৱা, 2 নম্বৰত কি কৈছে চোৱা, তোমাক 2 নম্বৰত কি ওলাব কৈছে, যদি আলফা বিটা গামা ইজ ইকুৱেল টু 7 হয় তেন্তে কেৰ মান ওলাই দিব লাগে। আলফা বিটা গামা কি হয়, 7 হয়, তাৰমানে আমাক দিয়া আছে ইয়াত যে আলফা বিটা আৰু গামাৰ মান কিমান হয়, 7 হয়, তেনেহ'লে আমাৰ কি ওলাই দিব লাগে, কেৰ মান ওলাই দিব লাগে। এতিয়া চোৱা, যদি মই তোমালোকক কওঁ, যদি মই তোমালোকক, এইটো গিভেন, ঠিক আছে, এইটো গিভেন হয়, এইটো গিভেন দিয়া আছে, তাৰমানে এইটো ঠিক আছে, এইটো আমাক দিয়া আছে। এতিয়া চোৱাচোন, যদি মই তোমালোকক কওঁ আলফা বিটা আৰু গামা, তুমি কি লিখিব পাৰা ইয়াক, সেই আগৰ নিচিনা যিটো আছিলে আলফা প্লাছ বিটা প্লাছ গামা কি আছিলে, মাইনাছ বি বাই এ আছিলে, তো আলফা বিটা গামাক আমি কি লিখিব পাৰোঁ, আলফা বিটা গামাক আমি লিখিব পাৰোঁ কি, মাইনাছ, মনত আছেনে নাই, মাইনাছ ডি বাই এ। এইবিলাক সৰু সৰু কনচেপ্ট হয়তো তোমালোকে ক্লাছতেই কমপ্লিট কৰি আহিছা, টিচাৰসকলে ধুনীয়াকৈ এইখিনি কনচেপ্ট ধুনীয়াকৈ শিকাই দিব। ঠিক আছে, আলফা প্লাছ বিটা প্লাছ গামা কি হয়, ৰিজাল্ট কি আহে,
আলফা বিটা গামাৰ ৰিজাল্ট কি আহে এই গোটেইখিনি বস্তু ক্লাছত টিচাৰসকলে ধুনীয়াকৈ বুজাই দিয়ে ঠিক আছে এতিয়া মান বহাই দিয়াচোন মান বহাই দিয়া আলফা বিটা গামা ইজ ইকুৱেল টু চোৱা আলফা বিটা গামা ইজ ইকুৱেল টু মাইনাছ ডি চোৱাচোন ইয়াত এ বি ই চি ই কি ডিটো প্লাছৰ আছে কিন্তু ইয়াত আছে কি মাইনাছৰ ডেট মিনছ কি মাইনাছ কে দিব লাগিব মাইনাছ কে তাৰমানে আমি কি পালোঁ আলফা বিটা গামাৰ মান পালোঁ কিমান মাইনাছ কে কিন্তু আলফা বিটা গামাৰ মান আমাৰ অলৰেডি দিয়াই আছে হয় নহয় তো মানখিনি বহাই দিয়া আলফা বিটা গামাৰ মান কি আছে এইটো দিয়া আছে চোৱা আলফা বিটা গামাৰ মান কিমান আছে 7 তো 7 ইজ ইকুৱেল টু সেইফালে কি আছে মাইনাছ কে তোমাৰ চেম্বলখিনি কি কৰি দিয়া চেঞ্জ কৰি দিয়া চেম্বলখিনি চেঞ্জ কৰি দিলে তুমি কি পাবা কেৰ মান পাবা কিমান পাবা 7 পাবা সৰি -7 পাবা কেৰ মান কিমান পাবা -7 পাবা এতিয়া চোৱা এই -7টো এই কেৰ জায়গাত বহাব লাগিব ঠিক আছে মানে 3 নম্বৰ প্ৰশ্ন আলোচনা কৰি আছো ঠিক আছে 2 নম্বৰটো কমপ্লিট হৈ গ'ল এতিয়া 3 নম্বৰ চোৱা প্ৰাপ্ত কেৰ মানৰ বাবে x = -2 px ৰ এটা শূন্য হয় নে নহয় পৰীক্ষা কৰা তাৰ মানে কেৰ মানটো তোমালোকে ক'ত বহাব লাগিব ইয়াত বহাব লাগিব ইয়াত বহোৱাৰ পিছত যি সমীকৰণ পাবা সেই সমীকৰণৰ এটা মূল -2 হয় নে নহয় সেইটো আমাক পৰীক্ষা কৰি দেখুৱাব কৈছে ঠিক আছে তো আমি 3 নম্বৰটো পাতি দিওঁ ঠিক আছে px টো আমাৰ কি আছিল আমাৰ অৰিজিনাল px টো আমাৰ এইটো আছিল হয় নহয় px x³ - 5x² - 4x + k আমাৰ কেৰ মানটো বহাই দিওঁচোন কেৰ মান বহাই দিওঁ px = x³ - 5x² - 4x ইয়াত প্লাস আছে কেৰ মান আছে কি মাইনাছৰ তো প্লাসে মাইনাছে কি হ'ব মাইনাছ হ'ব -k ঠিক আছে এতিয়া আমাৰ কি ওলাব লাগে -2 মানে এই বহুপদৰ -2 এটা মূল হয় নে নহয় এইটো পৰীক্ষা কৰি দেখুৱাব লাগে ঠিক আছে এইটো পৰীক্ষা কৰি দেখুৱাব লাগে তে চোৱা এতিয়া কি কৰিবা এতিয়া দুনিয়াকৈ x ৰ মান বহাই দিয়া মজাকে বহাই দিয়া তাৰ মানে কি আমাৰ কি x দিয়া আছিল নাই তে x তো আমাৰ কি x ৰ মান কিমান লম -2 লৈ কাৰণ -2 এই দিয়া আছে আমাৰ হয় নহয় এইটো চোৱা x ৰ মান কিমান দিয়া আছে -2 দিয়া আছে তো -2 লৈ সমাধান কৰি সমাধান কৰি পাওঁ এতিয়া সমাধান কৰি দিয়া x ৰ মান কি লৈছা -2 লৈছা হয় নহয় x ৰ মান -2 লৈছা এতিয়া যিমানখিনি x আছে গোটেইখিনি -2 লগাই দিয়া -2³ -5 ৰ জায়গাত 5 x ৰ জায়গাত কি লিখিবা -2 স্কয়ার আছে স্কয়ার -4 ৰ জায়গাত 4 x ৰ জায়গাত কি লিখিবা অবভিয়াসলি কথা -2 লিখিবা মাইনাস কেৰ জায়গাত কি লিখিবা সরি ইয়াত কে লিখি দিছো হয় নহয় কে নহয় এইটো কি হ'ব কেৰ জায়গাত কি হ'ব -7 হ'ব ইয়াত -7 ঠিক আছে কাৰণ কেৰ মান আমাক বহাব দিছিল হয় নহয় অলপ দিগদাৰ হয় অলপমান চাবা হা এইটো কেৰ মান -7 হয় -7 কেৰ মান হয় নহয় তো ইয়াত -7 ঠিক আছে এতিয়া চোৱা এইখিনি সৰলীকৃত কৰা মাইনাছৰ সংখ্যাৰ ওপৰত যদি অযুগ্ম পাৱাৰ থাকে তেতিয়াহ'লে কি আহে এনসাৰটো মাইনাছৰ আহে ঠিক আছে এনসাৰটো মাইনাছৰ আহিব তেতিয়া ইয়াত কি আছে অযুগ্ম পাৱাৰ আছে দ্যাট মিন্স কি 2-3 বাৰ পূৰণ কৰিব গৈ আছে 2-3 বাৰ 2 * 2 * 2 কিমান হ'ব 8 হ'ব কিয় 8 হ'ব মাইনাছৰ হ'ব কিয় অযুগ্ম পাৱাৰ আছে এতিয়া চোৱা যুগ্ম পাৱাৰ থাকিলে প্লাস হৈ যায় ইয়াত চোৱা যুগ্ম পাৱাৰ আছে যুগ্ম পাৱাৰ তাৰমানে ই হৈ গৈছে কি প্লাস ইয়াত কিমান 2 2 কিমান 4 টো কিহৰ প্লাস হয় কাৰণ যুগ্ম পাৱাৰ আছে প্লাস হৈ গ'ল এই 4 টো আকৌ এই 5 ৰ লগত পূৰণ হয় নহয় 4 টো কি ইয়াত মানে এইটো এতিয়া 4 হৈ আছে তাৰমানে স্কয়াৰ আছে 4 হৈ আছে এই 4 টো 5 ৰ লগত পূৰণ তো 4 5 ৰ কিমান 20 ইয়াত প্লাস আছিল ইয়াৰ সময়ত মাইনাস তো প্লাসে মাইনাস কি হ'ব মাইনাস কিমান 20 ইয়াত চোৱা মাইনাসে মাইনাস কি হ'ব প্লাস 8 2 কিমান সরি 4 2 কিমান 8 -7 আছে -7 এতিয়া মাইনাছৰ কিনি এক লগ কৰা প্লাছৰ কিনি এক লগ কৰা হৈ যাব তো মাইনাছৰ 20 আৰু মাইনাছৰ 8 28 35 হয় না মাইনাছৰ 35 আৰু সেইফালে প্লাছৰ 8 তেতিয়া 35 ৰ পৰা 8 বাদ দিয়া 35 ৰ পৰা যদি 8 বাদ দিয়া তো তোমালোকৰ কিমান থাকিব তোমালোকৰ থাকিব -27 হয় না -27 এতিয়া চোৱা ইয়াত তাৰমানে কি যদি শূন্য হলে হয় তাৰমানে শূন্য ওলালে হয় তাৰমানে এনসাৰটো শূন্য লাগিব যদি শূন্য ওলালে হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে কি হয় প্ৰাপ্ত কেৰ মানৰ বাবে x = -2 px ৰ এটা শূন্য হয় ঠিক আছে এতিয়া যেহেতু শূন্য ওলোৱা নাই এনসাৰটোত তো আমি ক'ব নোৱাৰিম তো আমি তলত লিখি দিম এতেকে p - 2 is not equal to 0
কাৰণ শূন্য ওলোৱা নাই গতিকে 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 x = -2 px শূন্য নহয় ঠিক আছে শূন্য নহয় তো এইখিনি তোমালোকৰ এনসাৰ আছিলে দুনিয়া এটা কুৱেশ্যন আছিলে দুনিয়া কুৱেশ্যন আৰু এই কুৱেশ্যনটো আহিছিলে তোমালোকৰ এইবাৰৰ মেট্ৰিক ফাইনেলত 2026ৰ ফাইনেলত আহিছিলে এই কুৱেশ্যনটো ঠিক আছে তাৰ পৰাই আমি উঠাই আনিছোঁ এই কুৱেশ্যনটো তো এনেকুৱা কুৱেশ্যন যদি আহে তো ভয় খাব নালাগে এনেকুৱা লাহে লাহে ব্ৰেইনটো ঠাণ্ডা কৰি লাহে লাহে কৰি যাবা এনসাৰ আহি যাব ইমান হাৰ্ড নাথাকে এইবিলাক এনেকুৱা কুৱেশ্যন ইমান হাৰ্ড নাথাকে ইজিয়ে থাকে মানে আলফা বিটা আৰু গামা চাই ল'ৰা ছোৱালী হাৰ্ড বুলি ভাবে তো হাৰ্ড বুলি নাভাবিবা ঠিক আছে তো ষ্টুডেণ্টছ আজিলৈ ইমানেই যদি ভিডিঅ' ভাল পালা তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰিবা আৰু যাতে তোমাৰ লগৰ বন্ধু বান্ধৱীসকলেও অলপমান অংক বুজিব পাৰে সেই উদ্দেশ্যে ভিডিঅ'বোৰ তোমাৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা তো আজিলৈ বাই বাই